নমস্কাৰ ৰাইজ তো লাষ্ট ক্লাছত আমি ইকুৱেটৰিয়েল ক্লাইমেটৰ বিষয়ে অলপ চালোঁ ইম্পৰ্টেণ্ট বস্তুখিনি মনত ৰাখিব ৰাইজ ঠিক তো নেক্সট আমি চাম ট্ৰপিকেল ইষ্টাৰ্ণ মাৰ্জিন আমি পঢ়িছিলোঁ ৰাইজ এটা বস্তু চাব মই যেতিয়া ইয়াতে পঢ়াইছিলোঁ আমি ইকুৱেটৰিয়েলটো চালোঁ ৰাইজ ঠিক দেন মই মনচুন বা মেৰিন লিখিছিলোঁ ঠিক আছে বাট এই দুটাৰ অলপ কেৰেক্টাৰিষ্টিক বেলেগ এইটো ট্ৰপিকেল জেগাত হয় 0 পৰা 5 পৰা 30 কাৰণে ট্ৰপিকেল হয় ৰাইজ নামটো বাট মনচুন বা মেৰিড ঠিক আছে অলপ বেলেগ হয় আমি যদি জিঅ'গ্ৰাফিকেলি চাওঁ তাক ট্ৰপিকেল ইষ্টাৰ্লি মাৰ্জিন কওঁ ঠিক আছে বাট যদি আমি ট্ৰপিকেল ইষ্টাৰ্নি মাৰ্জিন কওঁ ঠিক আছে তাত দুটা পাৰ্ট সোমাই গৈছে এটা ট্ৰপিকেল মেৰিন আৰু এটা ট্ৰপিকেল মনচুন দুটাৰ অলপ কেৰেক্টাৰিষ্টিকটো ৰাইজ বেলেগ ঠিক মানে ইটোৱে সিটোক নহয় যে মেৰিনো হ'ব বা মনচুন হ'ব একেই নহয় দুটা অলপ বেলেগ বাট দুইটাই আমি ক'ত দেখোঁ ৰাইজ ইষ্টাৰ্ণ মাৰ্জিনত দেখোঁ সেইকাৰণে আমি ক্লাব কৰি মেৰিন বা মনচুন কওঁ কনচেপ্টটো বুজিব জিঅ'গ্ৰাফিকেল লোকেশ্যন ইষ্টাৰ্ণ মাৰ্জিনৰ সেইখিনিতে হয় নামটো সেইকাৰণে ট্ৰপিকেল ইষ্টাৰ্লি মাৰ্জিন ডাঙৰ নাম এইটো হা তাৰ ভিতৰত ট্ৰপিকেল মেৰিন এণ্ড ট্ৰপিকেল মনচুন দুটা সোমাই আছে দুটাৰ অলপ বেলেগ চ' দিজ আৰ ক্লাইমেটিক ৰিজাইমছ ডেট কেন অকাৰ উইদিন ট্ৰপিকেল ইষ্টাৰ্লি মাৰ্জিন নাও ট্ৰপিকেল মেৰিন আৰু মনচুনৰ চবতকৈ ইম্পৰ্টেণ্ট কনচেপ্টটো হ'ল ৰাইজ ছিজনেল ৰিভাৰ্চেল অফ উইণ্ড এইটো সদায় ইম্পৰ্টেণ্ট হয় ঠিক আছে আজি যদি আমি ইণ্ডিয়ান মনচুন পঢ়িম গম পাব আমাৰ যেতিয়া ইকুৱেটৰটো বাৰু এইখিনিতে আছিল ইকুৱেটৰ এইখিনিতে থাকে আমাৰ ঠিক আছে হাই প্ৰেছাৰটো ওপৰলৈ শ্বিফ্ট হৈ গ'ল ল' প্ৰেছাৰটো এইখিনিতে আছে ইকুৱেটৰটো নবনে ল' প্ৰেছাৰটো এনেকা গৈ এনেকা উইণ্ডটো আহি আছে ঠিক আছে এইটো ধৰক জুনৰ সময়ত দেন এগেইন ছেপ্টেম্বৰৰ সময়ত কি হৈ যাব ৰাইজ উল্টা হৈ যাব এইফালৰ পৰা আহিব বুজি পাইছেনে তো এইটোৰ জেগাত বৰষুণ খুব কৰি দিব আমাৰ ঠিক আছে আৰু এইফালে আহোঁতে আমাৰ ধৰক এই কোষ্টটো তামিলনাডুৰ ওচৰৰ কোষ্টটোত বৰষুণ কৰিব ঠিক তো দিছ ইজ মনচুন টাইপ আমি ইণ্ডিয়াত ভালকৈ পঢ়িম তো ডেট ইজ মনচুন ট্ৰপিকেল মেৰিন যোনটো নাম মেৰিন মানে কি সাগৰীয় ইনফ্লুৱেঞ্চটো বেছি থাকিব অচিয়ানিক ইনফ্লুৱেঞ্চ সেইবোৰ কাউণ্ট্ৰি ৰাইজ ট্ৰপিকেল মেৰিন সেইবোৰ কাউণ্ট্ৰি মানি লওক মোৰ কিবা এখন দেশ আছে ইয়াতে ABC কিবা এখন দেশ আছে একদম কনচেপ্টটো ল'ব যোনবোৰ সদায় ইষ্টাৰ্লিৰ প্ৰভাৱত থাকে আমাৰ সেই লেটিটিউডটোত সদায় ইষ্টাৰ্লি ফ্ল' কৰে আমি পঢ়িছিলোঁ ৰাইজ ঠিক আছে ইষ্টাৰ্লি প্ৰভাৱত থাকে তো এই ইষ্টাৰ্লি প্ৰভাৱত থকাখিনি এই ছাইডটোত নহ'ব ৰাইজ ঠিক আছে ইষ্টাৰ্লি প্ৰভাৱত থকাখিনি যিখিনিত ডাইৰেক্টলি ইষ্টাৰ্লিখিনি পায় ঠিক আছে আমাৰ সাগৰীয় অঞ্চলখিনি তাৰ ওচৰত যিখিনি আছে ঠিক আছে ডেট ইজ ট্ৰপিকেল মেৰিন য'ত আমি অনশ্ব'ৰ ট্ৰেড উইণ্ড পাওঁ অনশ্ব'ৰ বুলি কয় আৰু য'ত নাযায় তাক অফশ্ব'ৰ বুলি কয় সেইটো মনত ৰাখিব অফশ্ব'ৰ ঠিক চ' ইয়াতে টেম্পাৰেচাৰ হট থ্ৰু আউটে থাকিব ইয়াৰ টেম্পাৰেচাৰো একেই এনুৱেল টেম্পাৰেচাৰ ৰেঞ্জ ল' ইয়াতে ল' টু মডাৰেট চাওক এটা সদায় কনচেপ্ট মনত ৰাখিব ৰাইজ যোনবোৰ জেগা সাগৰৰ ওচৰত থাকে ন সাগৰৰ ওচৰৰ জেগাবোৰ যেনেকৈ এইটো ট্ৰপিকেল মেৰিন আমি সেইবোৰ লোকেশ্যনৰ কথা কৈ আছোঁ কণ্টিনেণ্টৰ ইষ্টাৰ্ণ ছাইডৰ কথা কৈ আছোঁ মাৰ্জিন য'ত ডাইৰেক্ট ট্ৰেড উইণ্ড থাকে তাত সদায় অ'চিয়ানৰ ইনফ্লুৱেঞ্চ থাকিব ঠিক অ'চিয়ানৰ যেতিয়া ইনফ্লুৱেঞ্চ থাকিব ৰাইজ বেছি ঠাণ্ডা বা বেছি গৰম হ'ব নিদিব তো যোনটো ৰেঞ্জ হ'ব সেইটো সদায় মডাৰেট বা ল' থাকিব ঠিক সেইটো মনত ৰাখিব সদায় এনুৱেল টেম্পাৰেচাৰ ৰেঞ্জ ল' থাকিব মেৰিনত ঠিক আৰু কোনবোৰ য'ত অ'চিয়ানৰ ইনফ্লুৱেঞ্চ নাথাকিব ৰাইজ অ'চিয়ানৰ ইনফ্লুৱেঞ্চ ক'ত নাথাকিব কণ্টিনেণ্টৰ মাজত এইটো ধৰক আমাৰ এখন কণ্টিনেণ্ট এইফালেও সাগৰ আছে ৰাইজ এইফালেও সাগৰ আছে এই কণ্টিনেণ্টৰ মাজৰ জেগাখিনি এনুৱেল ৰেঞ্জ যদি চাওঁ আমি এনুৱেল ৰেঞ্জ মানে কি গৰমৰ দিনততো বহুত গৰম হ'ব ইয়াতে তাপটো বহুত বেছিলৈকে যাব গৰমৰ দিনত আৰু ঠাণ্ডাৰ দিনততো বহুত ঠাণ্ডা হ'ব বহুত তললৈকে যাব মানি লওক -2 ডিগ্ৰী চেণ্টিগ্ৰেড গৰমৰ দিনত বহুত বেছি যাব মানি লওক 35 ডিগ্ৰী এই ৰেঞ্জটো দেখিছে 35ৰ পৰা -2 কিমান ৰেঞ্জটো কিমান 37 ডিগ্ৰীৰ এটা ভেৰিয়েশ্যন আছে তো সেই বস্তুখিনি ক'ত হ'ব ৰাইজ এই মাজত হ'ব কণ্টিনেণ্টৰ মাজত হ'ব সেইখিনি ঠিক এই জেগাবোৰত নহ'ব ঠিক আচ্ছা দেন মেৰিনত চাব ৰেইনফল মোৰ ইভেনলি ডিষ্ট্ৰিবিউটেড থ্ৰু আউট দ্য ইয়াৰ গোটেই বছৰটোতে ইভেনলি ডিষ্ট্ৰিবিউট এইটো এটা আমাৰ দুইটা ট্ৰপিকেল ইষ্টাৰ্লি এইটোৰ আণ্ডাৰতে পৰি আছে ইষ্টাৰ্লি মাৰ্জিন কিন্তু ট্ৰপিকেল মেৰিনত মোৰ ইভেনলি ডিষ্ট্ৰিবিউটেড থ্ৰু আউট দ্য গোটেই বছৰটোত ইভেনলি ডিষ্ট্ৰিবিউটেড থাকে এনেকুৱা নহয় যে গৰমৰ দিনত বেছি বৰষুণ ঠাণ্ডাৰ দিনত বাট মনচুন আমাৰ নিজৰ কথাই ভাবক আমাৰ ছামাৰৰ টাইমত বেছি বৰষুণ আহে ঠাণ্ডা দিনতকৈ ঠিক আছে এইটো কথা মনত ৰাখিব দেন ড্ৰাই ছিজন উইক বা শ্বৰ্ট অৰ এবচেণ্ট ড্ৰাই ছিজন নাথাকে যে এতিয়াও একো বৰষুণ আমাৰতো ড্ৰাই ছিজন থাকে মোৰ ডিষ্টিং থাকে
আমাৰ ডিচেম্বৰ সেইটো চাইডে পিছৰ পিনে যাওঁতে আমাৰ ড্ৰাই ছিজন, বৰষুণে নহয়। ৰিজন চাব, এই কেৰিবিয়ান আইলেণ্ড, মাডাগাস্কাৰ এইবোৰ ডাইৰেক্ট তাৰ ফ'কাছত থাকে ইষ্টাৰ্লি ট্ৰেড উইনৰ। আৰু মনচুনত সদায় ইণ্ডিয়া, বাংলাদেশ, ম্যানমাৰ আৰু ছাউথ ইষ্ট এছিয়াৰ থাইলেণ্ড কিছুমান আহি যাব, বাট মেইনলি মনত ৰাখিব ইণ্ডিয়া, বাংলাদেশ এণ্ড ম্যানমাৰ ৰিজন। না ভেজিটেশ্যন এনেকুৱাটো নহয় যে একদম আকাশ পাতাল হৈ যাব, বাট অলপ চাব ট্ৰপিকেল ইভাৰগ্ৰীণ হয়, ছেমি ইভাৰগ্ৰীণ হয়, ঠিক আছে, এই দুইটা পোৱা যায়। পামছ, মেহগেনিটো ইভাৰগ্ৰীণৰে হয়, আমি ইকুৱেটৰতো পাইছোঁ, ইয়াতো পাইছে। আৰু মনচুনত ট্ৰপিকেল মনচুন টাইপ অফ ভেজিটেশ্যন পায়, ডেচিডিয়াছ ফৰেষ্ট পায়, ঠিক আছে। তাৰ আগত ৰাইজ মই এটা বস্তু আপোনালোকক কৈ দিছোঁ, ফৰেষ্টৰ বিষয়ে মই এনেই এটা কনচেপ্ট বস্তু এটা মই কৈ আছোঁ। ক'ত এই বস্তুটো এটা মনত ৰাখিব আমি যেতিয়া গছৰ কথা কওঁ, গছৰ ছিড লিভ ছিজনেলি, মানে মাহত পাতবোৰ সৰে নেকি, যদি নসৰে তেতিয়া ইভাৰগ্ৰীণ, আৰু যদি য়েছ সৰে দেন ডেট ইজ ডেচিডিয়াছ। তো এই দুটা অপজিট হয়। এভাৰগ্ৰীণ এণ্ড ডেচিডিয়াছ যেতিয়া আমি শব্দটো কওঁ, তেতিয়া সদায় মনত ৰাখিব যে কোনোবা ছিজনত যদি পাত সৰি আছে দেন ডেট ইজ ডেচিডিয়াছ। কিয় পাত সৰিব ৰাইজ, সেইটো টাইমত বৰষুণ নহয়, ঠিক আছে। গছে যদি পাত থাকে তাততো পানীও যাবলৈ, পানী সেইটো সময়ত নাপায়, তো পাতবোৰ সৰাই দিয়ে। ইভাৰগ্ৰীণ মানে পাৰ্টিকুলাৰ ছিজনত নাই হোৱা, ধৰক জানুৱাৰী মাহত অলপ হ'ল, ঠিক আছে, দেন আকৌ ফেব্ৰুৱাৰীত হ'ল, আকৌ গজিও গ'ল পটককৈ, ঠিক আছে, এনেকুৱা পাৰ্টিকুলাৰ নাই, ঠিক। নাও আৰু এটা কুৱেশ্যন সোধা, হোৱাট কাইণ্ড অফ লিভছ আৰু ট্ৰি ডমিনেণ্ট, লিভছ কেনেকুৱা আছে, তাৰ পাতবোৰ কেনেকুৱা। এটা হ'ল ব্ৰড লিভড, ব্ৰড লিভ মানে পাতবোৰ মস্ত ডাঙৰ, আপুনি দেখিছে আমাৰ ইয়াৰো পাতবোৰ দেখিব, ঠিক আছে। কনিফাৰাছ মানে একদম পাতবোৰ পাতলা, য'ত, ঠিক আছে, কনিফাৰাছ তাৰ পাতবোৰ পাতলা, আপোনালোকে দেখিছে কনিফাৰাছ ট্ৰিজবোৰ এনেকুৱা টাইপ থাকে ন, কনিফাৰাছ ট্ৰিজ। চ' ডিজ আৰ কনিফাৰাছ, ব্ৰড লিফত ডাঙৰ পাত। তো বেছড অন পাত আমি নাম দিওঁ কনিফাৰাছ বা ব্ৰড লিভ, আৰু বেছড অন ছিজনেলি লিভ ছেট কৰে নে নাই তাক ইভাৰগ্ৰীণ বা ডেচিডিয়াছ। এইটো কনচেপ্ট ভুল নকৰিব। বাকী নাম আগত লগাই দিয়ে, ট্ৰপিকেল যদি ট্ৰপিকেল ইভাৰগ্ৰীণ, ট্ৰপিকেল ডেচিডিয়াছ, সেইটো ট্ৰপিকেলটো সেই ৰিজনটোৰ পৰা আহিছে, ঠিক। আচ্ছা, তো ৰাইজ আমি আছিলোঁ ইয়াত। চ' ইয়াত চাব ট্ৰপিকেল মনচুন, ঠিক আছে, বা ডেচিডিয়াছ ফৰেষ্ট। ডেচিডিয়াছ মানে বুজি পাইছেনে, ছেট কৰে, কিয়, কাৰণ কি ইয়াতে ড্ৰাই ছিজন আছে, কনচেপ্টবোৰ কানেক্ট কৰিব, ড্ৰাই ছিজন আছে, যদি শুকান ছিজন এটা থাকে তো ডেফিনেটলি ডেচিডিয়াছ টাইপ হ'ব, কাৰণ কি সেই সময়ত গছৰ খৰচা ক'ৰ পৰা কৰিব, পানীয়ে নাই পৰা, তো পাতবোৰ সৰি যাব, চিম্পল, ঠিক। ইয়াত ইভাৰগ্ৰীণ কিয় পাইছোঁ, কনচেপ্টটো বুজিছে, ইয়াত ইভাৰগ্ৰীণ কিয় পাইছোঁ, কাৰণ কি ইয়াত ভাইচা বৰষুণ সদায় হৈ আছে। বৰষুণ কিয় সদায় হৈ আছে, কাৰণ কি ট্ৰেড উইণ্ড সদায় ব্ল' হৈ আছে, চিম্পল, কানেক্ট কৰিব বস্তুবোৰ, দেন মনত ৰাখিবলৈ ইজি হ'ব, ঠিক। এনেকুৱা নহয় যে ট্ৰপিকেল মেৰিন, ট্ৰপিকেল এভাৰগ্ৰীণৰ মনত ৰাখোঁ ন, ট্ৰপিকেল মেৰিন শব্দটো ক'ৰ পৰা আহিছে, মেইন সি সদায় ইনফ্লুৱেঞ্চত থাকে ট্ৰেড উইনৰ, সদায় যদি ট্ৰেড উইনৰ ইনফ্লুৱেঞ্চত থাকে, মানে তাতে যদি সদায় ইষ্টাৰ্লি ব'ৰ থাকে, তাৰ সাগৰৰ পানীখিনিকো ওচৰলৈকে লৈ যাব, ঠিক আছে, চ'ৰত বৰষুণ কৰাব, ঠিক আছে। ইয়াতেতো পানী ভেপাৰ বনিব ন, মানি লওক ইয়াতে ভেপাৰ বনি এটা ডাৱৰ বনি আছে, কিন্তু ওপৰেদি ট্ৰেড উইণ্ডবোৰ ফ্ল' হৈ আছে নে নাই, এই ডাৱৰবোৰ লৈ আহিবনে নাই, তো ইয়াত বৰষুণ কৰিব। তো ইয়াত যদি সদায় বৰষুণ হৈ থাকে ৰাইজ, ড্ৰাই থাকিব নেকি, ড্ৰাই ছিজন থাকিব নেকি, নাথাকে। ড্ৰাই ছিজন যদি নাথাকে ডেচিডিয়াছ হ'ব নেকি, নহয়, দেন ৰাইজ কানেক্ট কৰিব, ভাল পাব মনটো, ঠিক। ক্ৰপ চুগাৰ কেন, বানানা, কোকোনাট, কোকোৱা, একেই বস্তুখিনিকে হৈ আছে, যিহেতু বৰষুণ সদায় থাকে, আমাৰ ট্ৰপিকেলৰ নিচিনাই এইটো হৈ আছে। আৰু ইয়াত আমাৰ মনচুনত ভাৰতৰ কথা মনত পৰিব, ৰাইচ আমি কৰোঁ, টি আমি কৰোঁ, চুগাৰ কেন, জুট, কটন। জুট বাংলাদেশততো আমি জানেই বহুত জুটৰ খেতি হয়, কটনৰ আমি ভাৰতত বহুত খেতি কৰোঁ, ঠিক। নেক্সট টাইপত যাওঁ ৰাইজ, আমি আকৌ লাহে ওপৰত যাওঁ, আমি ইষ্টাৰ্ণ মাৰ্জিন পঢ়িলোঁ, এতিয়া মাজত আহিছোঁ, কণ্টিনেণ্টৰ মাজত, চাবানা, মই কৈছিলোঁ চাবানা বা চুডান টাইপ। মেজৰ ৰিজন মই দেখাইছিলোঁ আফ্ৰিকাত চুডান, লাৰ্জ পাৰ্টছ অফ ট্ৰপিকেল হয়। ছাউথ আমেৰিকাত লানোছ অফ ভেনিজুৱেলা আৰু কলম্বিয়াৰ জেগা হয়, লানোছ, ঠিক। কেৰাডো কেম্পছ অফ ব্ৰাজিল, ঠিক, এইবোৰ গ্ৰাছলেণ্ড টাইপ, লানোছ, চেৰাডো কেম্পছ, ঠিক আছে। এইবোৰ কি হয় ৰাইজ, ট্ৰপিকেল গ্ৰাছলেণ্ড, সদায় মনত ৰাখিব, ট্ৰপিকেল গ্ৰাছলেণ্ড, মাজত সদায় গ্ৰাছলেণ্ডৰে সৃষ্টি হ'ব, ঠিক আছে। বৰষুণ কম পৰিছে ৰাইজ, ঠিক, তো গ্ৰাছলেণ্ড হ'ব, গছ নহ'ব ডাঙৰ, ঠিক হ'ব, বাট নট লাইক ইষ্টাৰ্ণ মাৰ্জিনৰ নিচিনা, এইটো মাজত আহি গ'ল চাবানা। তো নৰ্দাৰ্ণ অষ্ট্ৰেলিয়াটো আছে, খালি মনত ৰাখিব চেৰাডো কেম্পছ ব্ৰাজিল, য'ত আহে মনত ৰাখিব ট্ৰপিকেল গ্ৰাছলেণ্ড, ট্ৰপিকেল জেগাত আছে ন ৰাইজ, 5 পৰা 30 ডিগ্ৰীৰ মাজত আছে, ট্ৰপিকেল জেগা হয়নে নহয়। তো চেৰাডো কেম্পছ এইবোৰ ব্ৰাজিলৰ হয়, লানোছ ভেনিজুৱেলা বা কলম্বিয়াত মনত ৰাখিব, আৰু চাবানাটো আমাৰ আফ্ৰিকাৰ লগত মনত থাকিব, ঠিক।
ইণ্ডিয়া এণ্ড চাউথ ইষ্ট এছিয়াটো অলপ পায় ঠিক টেম্পাৰেচাৰ হাই থ্ৰু আউট ইয়াৰ গৰমে থাকে এনুৱেল ৰেঞ্জ ল' টু মডাৰেট থাকে ডিউৰেল ৰেঞ্জ মডাৰেট হায়াৰ ডিউৰিং ড্ৰাই ছিজন ঠিক এই বস্তুটো ইম্পৰ্টেণ্ট হয় ডিষ্টিং ৱেট এণ্ড ড্ৰাই ছিজন ছামাৰ পূৰা ৱেট হয় উইণ্টাৰ পূৰা ড্ৰাই হয় ডিষ্টিং ৱেট এণ্ড ড্ৰাই ছিজন যদি কওঁ সদায় চাবানাৰ লগত চকুমুজি মাৰি দিব ৰেইনফলটো মডাৰেট ছামাৰ ৰেইনফল হয় কৈছোঁৱেই ৰাইজ ভেজিটেশ্যনটো মনত ৰাখিব টল কোৰ্ছ গ্ৰাছ এলিফেণ্ট গ্ৰাছ বুলি কয় সেইটো পোৱা যায় ডাঙৰ ডাঙৰ ঘাঁহ থাকে একদম আপোনালোকে আগতে যেতিয়া ডিস্কভাৰী বা নেশ্যনেল জিঅ'গ্ৰাফী চাওঁ আমি জিৰাফ টিৰাফ এলিফেণ্টবোৰ যে দেখোঁ সেইবোৰ চাবানাই হয় ঠিক স্কেটাৰ্ড ট্ৰিজ মানে যেনেকৈ আমাৰ ট্ৰপিকেলত এনেকৈ আৰু এডাল ওচৰত গছ আছে ইয়াত স্কেটাৰ্ড ইয়াত এডাল গছ আছে আৰু বহুত 100 মিটাৰ দূৰত এডাল গছ আছে স্কেটাৰ্ড ট্ৰিজ ইম্পৰ্টেণ্ট ট্ৰিজ একাচিয়া এণ্ড বাওবাব মনত ৰাখিব বাওবাবডাল কেনেকুৱা হয় ডিপ ৰুট চেল' লিভ থিক বাৰ্ক মোটা একদম গছবোৰ মোটা ইকুৱেটৰত যদি এনেকুৱা অকণ পাতলা গছ ইয়াত বহুত মোটা হয় গছবোৰ ঠিক আছে কাৰণ কি ৱাটাৰ ষ্ট'ৰ কৰি ৰাখিব লাগিব ৰুটছবোৰ ডিপ হ'ব লিভছবোৰ স্মল হ'ব কাৰণ কি লিভৰ পৰা পানী যায় ট্ৰান্সপিৰেশ্যন হয় ৱাটাৰ ঠিক তো যদি ডাঙৰ লিভ হয় ছাৰ্ফেচ এৰিয়া বেছি হ'ব স্মল লিভছ হ'লে ছাৰ্ফেচ এৰিয়াটো কম হ'ব কমকৈ পানী লছ হ'ব ছিজনেল ফায়াৰ এইটো ইম্পৰ্টেণ্ট টাৰ্ম চাবানাৰ লগত কাৰণ কি ঘাঁহ হয় ৰাইজ আৰু ডিষ্টিং ড্ৰাই ছিজন কানেক্ট কৰিব হা কনচেপ্টটো ফায়াৰ কিয় হ'ব ড্ৰাই ছিজন আছে ৰাইজ ড্ৰাই ছিজন ঠিক আছে ড্ৰাই ছিজন আছে ঘাঁহ আছে ঘাঁহবোৰ জুই ধৰিবলৈ ইজি ঠিক আছে গ্ৰাছ ড্ৰাইজ ফায়াৰ স্প্ৰেড ইজিলি ইম্পৰ্টেণ্ট ক্ৰপছ ড্ৰাই জেগাত সদায় কি বনে মিলেট চৰঘুম মেজ গ্ৰাউণ্ডনাট এইবোৰ হয় নেক্সট ইম্পৰ্টেণ্ট ক্লাইমেট টাইপটো হৈ গ'ল ৰাইজ ডেজাৰ্ট টাইপ যোনটো আমি পঢ়িছিলোঁ ঠিক তো ডেজাৰ্টত আপুনি জানিব ৰিজন মই দেখাই দিছিলোঁ সাহাৰাত নৰ্থ আফ্ৰিকা এৰেবিয়ান ডেজাৰ্ট সাউথ ৱেষ্ট এছিয়াত থাৰ আমাৰ ইণ্ডিয়া পাকিস্তান কালাহাৰী ছাউদাৰ্ণ আফ্ৰিকা অষ্ট্ৰেলিয়ান ডেজাৰ্ট আছিল এটাকামা সোনোৰন বা মহাবে নৰ্থ আমেৰিকা এইবোৰ ৰিজন মই ডেজাৰ্টৰখিনি দেখাইছিলোঁ ৰাইজ ফটোটো দেখাইছিলোঁ আকৌ এবাৰ চাই ল'ব ডেজাৰ্টটো এইখিনি ডেজাৰ্ট আছিল আমাৰ ঠিক গ্ৰেট চেণ্ডি অষ্ট্ৰেলিয়াত কালাহাৰী এটা নামিব ডেজাৰ্টো আছে পেটাগনিয়ান ডেজাৰ্ট ঠিক এণ্ডিছৰ পিছপিনেই বনে এই সোনোৰন বা মহাবে এইখিনি নৰ্থ আমেৰিকাত ঠিক আচ্ছা ডেজাৰ্ট ডেজাৰ্টতো কিছুমান কেৰেক্টাৰিষ্টিক টেম্পাৰেচাৰটো ডে ভেৰি হাই হয় 40 ডিগ্ৰীতকৈ ওপৰত গুচি যাব পাৰে কিয় হাই হয় টেম্পাৰেচাৰটো ৰাইজ কাৰণ কি ড্ৰাই কণ্ডিশ্যন হয় বহুত ড্ৰাই কণ্ডিশ্যন হয় ঠিক আছে কোনো উইণ্ড ব্ল' নকৰে ঠিক আছে আৰু ডেজাৰ্টবোৰ চাব হাই প্ৰেছাৰ জেগাত থাকে 30 ডিগ্ৰী য'ত আমাৰ হাই প্ৰেছাৰ বেল্টটো আছে হাই প্ৰেছাৰ বেল্টটোত কি হয় ৰাইজ এয়াৰটো তললৈ নামে তো যেতিয়া এয়াৰটো তললৈ নামে তেতিয়া কি হয় ৰাইজ এয়াৰটো ৱাৰ্ম হয় গৰম হয় যেতিয়া ৰাইজ এয়াৰটো গৰম হয় তাৰ ৰিলেটিভ হিউমিডিটিটো কি হৈ যায় কমি যায় মই এইবোৰ কনচেপ্ট ক্লিয়াৰ কৰিছিলোঁ আগত কাৰণ কি ইয়াত ৱাৰ্ম যেতিয়া হৈ যায় এয়াৰ মলিকুলবোৰে বেছি খুন্দা খায় এয়াৰ মলিকুলবোৰে যেতিয়া বেছি খুন্দা খায় সিহঁতৰ এনাৰ্জিটো বাঢ়ি যায় ঠিক আছে তো সিহঁতৰ যদি এনাৰ্জিটো বেছি বাঢ়ি যায় সি যোনটো আমাৰ ৱাটাৰ H2O সি পানীত ৱাটাৰ হিচাপত থাকিব ভেপাৰ হিচাপত থাকিব নে গেছ হিচাপত থাকিব কাৰণ কি এনাৰ্জি যেতিয়া বেছি হয় সদায় এইটো ষ্টেজলৈ যাম আমি গেছিয়াছ ষ্টেটলৈ যাম এনাৰ্জিটো বেছি হ'লে কনচেপ্টটো বুজিছেনে ঠিক মই এইটো কৰিছোঁ এইবোৰ ক্লিয়াৰ ঠিক আছে আগৰ ভিডিঅ'বোৰ চাব ৰাতিৰ সময়ত কি হয় সাংঘাতিক ঠাণ্ডা হৈ যায় কিয় কাৰণ কি ওপৰৰখিনিতো ড্ৰাই হয় ন যি আছে গোটেই হিট ওলাই দিয়ে ন পৃথিৱীখনে তো যদি এয়াৰটোৱে ড্ৰাই ঠিক আছে শুকান একো নাই পূৰা ওলাই যায় তো এইটো বস্তু মনত ৰাখিব লাষ্ট ডিউৰনেল এটা দিনত বহুত গুচি যাব 40লৈকে ৰাতি বহুত কমি যাব মানি লওক বহুত কমি যাব এনেই দিলোঁ মই 10 এই ৰেঞ্জটো চবতকৈ বেছি ডেজাৰ্টৰ হয় ডিউৰনেল টেম্পাৰেচাৰ ৰেঞ্জ যদি লাৰ্জ বহুত কয় সেই জেগাটো সদায় ডেজাৰ্টৰ লগত মানি ল'ব ঠিক ৰেইনফলটো ভেৰি ল' ইৰেগুলাৰ আচ্ছা কজেছ অফ ডেজাৰ্ট ফৰ্মেশ্যন এইটো ইম্পৰ্টেণ্ট হয় ডেজাৰ্ট ফৰ্মেশ্যনৰ ৰিজন কি তো চবতকৈ ইম্পৰ্টেণ্ট হয় ৰাইজ ছাব ট্ৰপিকেল হাই প্ৰেছাৰ ডিচেণ্ডিং ইয়াৰ ছাপ্ৰেছ ৰেইনফল মই কৈছিলোঁ আমাৰ যিসকল ডেজাৰ্ট আছে আমাৰ ইয়াত মই কৈছিলোঁ ৰাইজ ল' প্ৰেছাৰ বনে আন ইয়াখিনিতে হাই প্ৰেছাৰ বনিছে এই ল' প্ৰেছাৰৰ পৰা যেতিয়া ওপৰৰ পৰা আমি পঢ়িছিলোঁ হেডলি চেল ফেৰেল চেল পঢ়িছিলোঁ হাৱাটো ওপৰত গ'ল তলত পৰিলে এই যোনখিনি জেগাত তলত পৰি আছে হাই প্ৰেছাৰ সেই জেগাখিনিতে মেক্সিমাম ডেজাৰ্ট বনি আছে আমি যদি চাওঁ সেইটো মেইন কজ হয় কাৰণ কি হাৱাটো যেতিয়া তলত ডিচেণ্ডিং হয় সি ৱাৰ্ম হ'লে কি হয় ৰাইজ ৰিলেটিভ হিউমিডিটিটো বাঢ়ি যায় কমি যায়
মানে সি আৰু ৱাটাৰ ষ্ট'ৰ কৰিব পাৰিব, তাৰ পানী ৱাটাৰ ভেপাৰটো কমি যায়, শুকান হৈ যায়, এয়াৰটো ড্ৰাই হৈ যায়, বুজিছে? ডেট ইজ এৰিড, ড্ৰাই কণ্ডিশ্যন ইজ ডেজাৰ্ট। ঠিক ঠিক আচ্ছা, ছেকেণ্ড ইম্পৰ্টেণ্ট কোল ৰিজন হ'ল কোল অ'চিয়ান কাৰেণ্ট। কোল অ'চিয়ান কাৰেণ্ট কেতিয়াবা কি হয়, যেনেকা অ'চিয়ান কাৰেণ্ট চেপ্টাৰটো আমি পঢ়িম ৰাইজ। ডেজাৰ্টৰ মোৰ হেৰিটো দেখাই দিয়ক অলপ, মই অলপ কনচেপ্টটো বেছি ক্লিয়াৰ কৰি দিছোঁ। যেনেকৈ ইয়াতে এনেকা অ'চিয়ানৰ ঠাণ্ডা পানী এনেকা গৈ আছে, অ'চিয়ানৰ কাৰেণ্ট এটা ফ্ল' হয়, মানে লাৰ্জ মাছ অফ ৱাটাৰ ফ্ল' হৈ আছে, ঠিক আছে, তলৰ পৰা ফ্ল' হৈ আছে, দিছ ইজ কোল কাৰেণ্ট, ঠিক আছে। কোল কাৰেণ্ট, নামটো আই থিংক বেংগুলা কাৰেণ্ট, এবাৰ চেক কৰি ল'ব, বেংগুলা। তো ইয়াৰ ফলত নামিব ডেজাৰ্টৰ সৃষ্টি হৈছে, এইখিনিতে নামিব ডেজাৰ্ট আছে, ঠিক আছে। ইয়াতে তেনেকা পেৰু বা হাম্বল কাৰেণ্ট আছে, পেৰুৰ ওচৰতে না হাম্বল্ড। তো সেইকাৰণে তাতে কি হৈছে, আমি যদি কওঁ আমাৰ আটাকামা ডেজাৰ্ট আছে, আটাকামা ডেজাৰ্টৰ সৃষ্টি হৈছে না। কিয় হয়, যেতিয়া কোল অ'চিয়ান কাৰেণ্ট ফ্ল' কৰি আছে ন, ঠাণ্ডা পানী এইখিনিতে আছে ন, তেতিয়া কি হ'ব ৰাইজ, ৱাৰ্ম যদি অ'চিয়ান থাকে তেতিয়া কি হ'ব, তাত পানীটো যেতিয়া ৱাৰ্ম হয় ৰাইজ, কি হ'ব, পানীটো ওপৰলৈ যাব, গৰম হৈছে, ঠিক আছে, ডাৱৰ ফৰ্ম হ'ব, ঠিক আছে, বৰষুণ পৰিব। কিন্তু যদি পানীটোৱে যদি ঠাণ্ডা কৰি দিয়ে, ক'ত ডাৱৰ ফৰ্ম হ'ব? তো সেইটো বস্তু নহয়, কোল অ'চিয়ান কাৰেণ্টত ড্ৰাই কণ্ডিশ্যন বনাই দিয়ে, সেইকাৰণেও তাত ডেজাৰ্ট ফৰ্মেশ্যন হয়, মনত ৰাখিব এটা লাইনত। কনচেপ্টটো বুজিছোঁ? অ'কে, যেনেকৈ এটাকামা পেৰু বা হাম্বল কাৰেণ্টৰ ওচৰত, নামিব বেংগুলা কাৰেণ্টৰ ওচৰত। অফশ্বৰ ট্ৰেড উইণ্ড, কণ্টিনেণ্টেলিটিৰ কাৰণেও হয়। মানি লওক এখন কণ্টিনেণ্টৰ একদম মাজত আছে, এখন ডাঙৰ কণ্টিনেণ্ট একদম মাজৰখিনিত আছে, অফশ্বৰ ট্ৰেড উইণ্ড তালৈ ফ্ল'ৱে নকৰে, অফশ্বৰ কৈছে সেইকাৰণে, সেইটো এটা ৰিজন, ঠিক আছে। দেন ৰেইন শ্বেডো এফেক্ট এটা থাকে, এক্সাম্পল এইটো পেটাগনিয়ান ডেজাৰ্ট লিখিব পাৰে। ৰেইন শ্বেডো এফেক্ট মানে ৰাইজ কি হয় জানে, মই ফটো লৈ বুজাই দিছোঁ ৰ'ব। মানি লওক এইখন সাগৰ, পেচিফিক অ'চিয়ানখন, ঠিক, আমাৰ উইণ্ড এনেকুৱা ফ্ল' আহিব, ঠিক আছে, মানি লওক উইণ্ড ফ্ল' কৰি আছে, তো ইয়াৰ মইষ্ট এয়াৰখিনি, এইখিনি মইষ্ট এয়াৰ হ'বনে নাই ৰাইজ, পানী আছে, মইষ্ট এয়াৰ হ'ব, এইখিনি লৈ আহি যেতিয়া পাহাৰত খুন্দা মাৰিব, পাহাৰত কি কৰিব, ওপৰলৈ উঠাই দিব। যেতিয়া পাহাৰৰ ওপৰত উঠাই দিব ৰাইজ, তেতিয়া কি হ'ব, ডাৱৰ ফৰ্ম হ'ব, কাৰণ কি এয়াৰ পাৰ্চেল এটা যেতিয়া ওপৰত উঠি যায়, সি ঠাণ্ডা হয়, তাৰ ৰিলেটিভ হিউমিডিটিটো বাঢ়ি যায়, 100%ৰ ওচৰত গ'লে কি হ'ল, চেচুৰেশ্যন হৈ গ'ল, সি বৰষুণ কৰিব, তো এইটো ছাইডে বৰষুণ কৰিব। বাট যেতিয়া সিটো ছাইডে যাম আমি পাহাৰৰ, ঠিক আছে, সিটো ছাইডে যেতিয়া আমি পাহাৰৰ যাম, এয়াৰটো কি কৰিব, ডিচেণ্ড কৰিব, ঠিক আছে। যেতিয়া এয়াৰটো ডিচেণ্ড কৰিব, আকৌ এগেইন এয়াৰটো যেতিয়া তললৈ আহি আছে ৰাইজ, তেতিয়া কি হ'ব, সি ৱাৰ্ম হ'ব, তাৰ ৰিলেটিভ হিউমিডিটি কমি যাব, ঠিক আছে, ৱাৰ্ম হ'লে কি হ'ব, সি গেছিয়াছ ষ্টেটত ৰাখিব পাৰিব, ৱাটাৰত নালাগে। H2O মই ড্ৰপলেট হিচাপে নাৰাখোঁ পানী, মই গেছ হিচাপে ৰাখোঁ, মানে গেছিয়াছ ষ্টেটত আছোঁ, তো মোৰ আৰু বেছি খালী জেগা আছে, আগতে মোৰ ইমানখিনি আছিল পানী, এতিয়া তলত যেতিয়া ৱাৰ্ম হৈ গৈছোঁ, এইবোৰ মোৰ নোহোৱা হৈ গৈছে, তো মোৰ এয়াৰ পাৰ্চেলটোত খালী জেগা আৰু বেছি হৈ গৈছে, তো মোৰ এয়াৰ পাৰ্চেলটো কি হৈ গৈছে ৰাইজ, ড্ৰাই হৈ গৈছে, তো দিছ ইজ অফ দ্য কেছ, ৰেইন শ্বেডৰ ৰিজন, ঠিক, সেইটোক কয় ৰেইন শ্বেডৰ ৰিজন। সেইটো ছাইডে বৰষুণ নহয়, তেতিয়াও ডেজাৰ্ট ফৰ্মেশ্যন হ'ব, ৰেইন শ্বেডো এফেক্ট। মাউণ্টেইনছ ব্লক মইষ্টাৰ বিয়াৰিং উইণ্ডছ, এনেকুৱা আছে মাউণ্টেইন, এইফালে মানে এইখন এণ্ডিছ মাউণ্টেইন আমাৰ, এইফালে আমাৰ পেটাগনিয়ান ডেজাৰ্ট আছে, তো ইয়াৰ পৰা যিখিনি আহে মইষ্ট এয়াৰ লৈ আহে, সেইখিনি ওপৰলৈ উঠে, ইয়াতে বৰষুণ হৈ যায়, বাট এইফালে যেতিয়া নামি আহে সেই এয়াৰটো, এইটো ড্ৰাই হৈ যায়, চ' ড্ৰাই কণ্ডিশ্যন, পেটাগনিয়ান ডেজাৰ্ট ফৰ্মেশ্যন হৈ গৈছে, ঠিক। তো হাই প্ৰেছাৰ প্লাছ কোল কাৰেণ্ট প্লাছ অফশ্বৰ ট্ৰেড উইণ্ড মানে কণ্টিনেণ্টেল প্লাছ ৰেইন শ্বেডো, এইকেইটা ইম্পৰ্টেণ্ট ৰিজন। বাট এটা কথা সদায় মনত ৰাখিব, মেজৰ ডেজাৰ্ট ফৰ্মিং মেকানিজম এইকেইটা হয়, বাট নট এভৰি ডেজাৰ্ট ইজ প্ৰডিউচ বাই অল ফ'ৰ। মই যদি এতিয়া কওঁ পেটাগনিয়ানত কি হাই প্ৰেছাৰ আছে, মেবি নাথাকিবও পাৰে, কিন্তু এইটো আছে ৰেইন শ্বেডো। নামিবত কি আছে, হাই প্ৰেছাৰ আছে নি, মেবি নাথাকিবও পাৰে, কোল কাৰেণ্ট আছে। চাহাৰাত কি হাই প্ৰেছাৰো আছে, মানি লওক কোল কাৰেণ্টো আছে, কেনেৰি কাৰেণ্টৰ ওচৰত থাকে, ঠিক। যেনেকৈ আমাৰ চাহাৰা ডেজাৰ্টখন আমি যদি চাওঁ, চাহাৰাখন আমাৰ ৰাইজ এইখিনি জেগাত ধৰক চাহাৰা ডেজাৰ্ট, তো ইয়াতে অলপ ঠাণ্ডা কাৰেণ্ট এটা আহে, কেনেৰি কাৰেণ্ট বুলি কওঁ আমি, তো কেনেৰি কাৰেণ্টো আছে, হাই প্ৰেছাৰৰ ওচৰতো আছে, এই বেলটো হাই প্ৰেছাৰ চাহাৰা,
ইয়াৰ পৰা হাৱা উঠি কিনে ইয়াতে ডিচেণ্ট হৈ আছে, দুটা কণ্ডিশ্যন হৈছে, কিন্তু ৰেইন শ্বেডৰ ৰিজনত নাই। তো এনেকুৱা নহয় যে চাৰিটা কণ্ডিশ্যনে লাগিব, দুটা এটা মিলি কিনে ডেজাৰ্টৰ ফৰ্মেশ্যন কৰি দিব পাৰে, ঠিক। তো দিছ ইজ দ্য ফৰ্মেশ্যন অফ ডেজাৰ্ট ৰাইজ, ঠিক আছে। তো ইয়াত যদি আমি ভেজিটেশ্যনত যাওঁ, জেৰ'ফাইটছ বুলি কয়। ড্ৰাই কণ্ডিশ্যনত যিবোৰ প্লাণ্ট থাকে সেইবোৰক আমি জেৰ'ফাইটছ কওঁ, মনত ৰাখিব। ইম্পৰ্টেণ্ট একাচিয়া মনত ৰাখিব, থৰ্নি শ্ৰাবছ, ডেড পাম্পছ, ঠিক। লিভছবোৰ স্পাইন হৈ যায়, এনেকুৱা আপুনি কেকটাছত দেখিছে চাগে, স্পাইন হৈ যায়, ঠিক আছে। থিক ৱেক্সি কিউটিকেল, সাকুলেণ্ট ষ্টেম লিভছ, মোটা মোটা হয়, ঠিক আছে। ডিপ ৰুটছ থাকে, ঠিক। লিফৰ ওপৰৰ এটা লেয়াৰ, থিক ৱেক্সি কিউটিকেল, মানি লওক এটা লিফৰ ওপৰত ধৰক লেয়াৰ এটা, লেয়াৰটো ঠিক হয়। যদি পাতলা হয় কি হ'ব, এয়াৰ পানী ওলাই যাব, ঠিক হ'লে পানীটো ওলাই নাযাব। এগ্ৰিকালচাৰ উইথ ইৰিগেশ্যন, ডেটছ, মিলেট, হুইট, কটন কেন বি কাল্টিভেটেড, ঠিক। এইখিনি ঠিক আছে। দেন চাইনা টাইপ, ৱাৰ্ম টেম্পাৰেট ইষ্টাৰ্ণ মাৰ্জিন, ইষ্টাৰ্ণ মাৰ্জিনৰ আমি পঢ়িছোঁ, এতিয়া ওপৰলৈ গৈছোঁ অলপ। ইষ্টাৰ্ণ মাৰ্জিন, চাইনা টাইপ বা গাল্ফ টাইপ আমি পঢ়িছিলোঁ। তো এইটো লোকেশ্যন ইষ্টাৰ্ণ চাউথ ইষ্টাৰ্ণ চাইনা, জানোৱে আমি, সেইখিনিতে হ'ব। চাউদাৰ্ণ জাপানত হয় ৰাইজ, মনত ৰাখিব। ইষ্টাৰ্ণ চাউথ আমেৰিকা, চাউদাৰ্ণ ব্ৰাজিল বা উৰুগুৱেৰ ওচৰত। ইষ্টাৰ্ণ চাউথ আফ্ৰিকান, যেনেকৈ সেইকাৰণে নামটো আহিছিল নাটাল। ইষ্টাৰ্ণ অষ্ট্ৰেলিয়াটো হয়, ঠিক। টেম্পাৰেচাৰটো যদি আমি ৰাইজ তাৰ চাওঁ, ছামাৰত হট এণ্ড হিউমিড হয়, ঠিক। উইণ্টাৰত মাইল্ড টু কুল হয়। এনুৱেল এণ্ড ডিউৰেল ৰেঞ্জ মডাৰেট হয়, ঠিক। ল' নহয়, একদম মডাৰেট হয়, ঠিক। ৰেইনফলটো যদি আমি চাওঁ ৰাইজ, থ্ৰু আউট দ্য ইয়াৰ বৰষুণ হয়। চাইনা টাইপত, গাল্ফ টাইপত মই কৈছোঁ ৰেইনফল সদায় হয়, চাইক্লনৰ কাৰণেও ফৰ্মেশ্যন হয় ঠাণ্ডাৰ দিনত। আৰু ছামাৰত এটা মেক্সিমা থাকে, সেইটো সময়ত বেছি হয়। আৰু এটা চবতকৈ ইম্পৰ্টেণ্ট হ'ব, হাই ডিগ্ৰী অফ প্ৰেছাৰ ভেৰিয়েশ্যন পাব ছামাৰ আৰু উইণ্টাৰ ছিজনত, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো পইণ্ট ইম্পৰ্টেণ্ট হয়, ৰাখিব। প্ৰেছাৰ ভেৰিয়েশ্যন এটা হাই পাব, ঠিক। দেন ভেজিটেশ্যন যদি আমি চাওঁ ৰাইজ, ইভাৰগ্ৰীণ ব্ৰড লিফ ট্ৰিজ পাওঁ। ইভাৰগ্ৰীণ কিয় পাওঁ ৰাইজ, কনচেপচুৱেলি ভাবক, সদায় বৰষুণ হৈছে বুলি কোৱাৰ লগে লগে মাথাত ইভাৰগ্ৰীণ আহি যাব। ব্ৰড লিফ ফৰেষ্ট পাওঁ। ব্ৰড লিফ ট্ৰী সদায় তলৰ পিনে পাওঁ, কনিফাৰাছ সদায় ৰাইজ ওপৰৰ পিনে পাওঁ। কনিফাৰাছ এনেকুৱা কিয় পাওঁ, য'ত বৰফ থাকে, বৰফবোৰ শ্লাইড হৈ যাব লাগিব না, পাতত ৰখি থাকিব নোৱাৰে, ঠিক। আৰু সৰু লিফ এইটো কাৰণে হয়, কাৰণ কি তাত ধৰক হেৰি কি কয়, ৱাটাৰ লছটো কম হওক বা বৰফ পৰে, সেইকাৰণে বচাবৰ কাৰণে। তো পাতবোৰ একদম পাতলা পাতলা হয়, একদম নিডেল শ্বেপ হয়, নিডেল শ্বেপ, ঠিক। ডেচিডিয়াছ ট্ৰিও পায়, এনেকুৱা নহয় যে অকল এভাৰগ্ৰীণ ব্ৰডলিফে পায়, ডেচিডিয়াছো পায়, মিক্স আছে মানে। বেম্বু দেখিছে চাইনাত এগাল পায়ে, তাৰ উপৰি পাইন, চিপ্ৰেছ, য়েল্ল' উড, কেম্ফৰ, মেগনলিয়া, এইকেইটা মনত ৰাখিব, ক'ৰ লগত কানেক্ট কৰিব, চাইনা টাইপ। এইখিনি অলপ মনত ৰাখিব লাগিব, ঠিক আছে ৰাইজ। এগ্ৰিকালচাৰ, ৰাইজৰ খেতি চাইনাত হয়, টি, কটন, চুগাৰ কেন। চাইক্লনৰ লগত ৰিলেটেড মাৰি দিব চাইনা টাইপ। দেন আহি গ'ল আমাৰ ৰাইজ ষ্টেপিছ টাইপ ক্লাইমেট। ষ্টেপিছ টাইপ ক্লাইমেট মই কৈছিলোঁ কণ্টিনেণ্টেলৰ মাজত হয়, এইফালে আছিল চাইনা টাইপ, এইটো যদি চাওঁ এইখিনি আছে চাইনা, দেন মাজত আছিল ষ্টেপি, আৰু এইফালে মেডিটেৰেনিয়ান। ষ্টেপিটো চাই আছোঁ, ইউৰেছিয়া জেগাটোত হয় ষ্টেপিছ, ইউৰেছিয়াত আমি ষ্টেপিছ বুলি কওঁ। ষ্টেপিছ এটা টাইপৰ গ্ৰাছলেণ্ড হয় ৰাইজ, কণ্টিনেণ্টৰ মাজত আহি গ'লে গ্ৰাছলেণ্ড হয়। টেম্পেৰেট গ্ৰাছলেণ্ড, টেম্পেৰেট। ট্ৰপিকেলত কোন আছিল ৰাইজ, মনত ৰাখিব আকৌ, চাবানা। ট্ৰপিকেলত আছিল চাবানা, টেম্পেৰেটত ষ্টেপি, ঠিক। আচ্ছা, কিন্তু ষ্টেপি ক'ত, ইউৰেছিয়াতহে হয়। নৰ্থ আমেৰিকাত বনে নেকি, বনে, নাম কি তাৰ, প্ৰেৰী। চাউথ আমেৰিকাত বনে নেকি, বৰে, পাম্পাছ, আৰ্জেণ্টিনাৰ ওচৰে পাঁজৰে। চাউথ আফ্ৰিকাত বনে নেকি, বনে, ভেলছ। অষ্ট্ৰেলিয়াত বনে নেকি, ডাউনছ, মনত ৰাখিম, ঠিক আছে। উইণ্টাৰ কোল্ড হয়, ৱাৰ্ম ছামাৰ হয়, এনুৱেল টেম্পাৰেচাৰ ৰেঞ্জটো হাই হয়। কণ্টিনেণ্টৰ মাজত সদায় এনুৱেল ৰেঞ্জ হাই পাব ৰাইজ, সেইটো সদায় মনত ৰাখিব, কাৰণ কি অ'চিয়ানৰ ইনফ্লুৱেঞ্চ নাই। ৰেইনফল কম হয়, ডেজাৰ্টতকৈ এবাৰ বেছি হয়। নেচাৰেল ভেজিটেবল শ্বৰ্ট গ্ৰাছ হয়, সৰু সৰু গ্ৰাছ। চাবানাত ডাঙৰ ডাঙৰ গ্ৰাছ আছিল ৰাইজ, ইয়াতে শ্বৰ্ট গ্ৰাছ। আৰু এই গ্ৰাছবোৰ নিউট্ৰিচিয়াছ হয়, নিউট্ৰিচিয়াছ হয়, সেইকাৰণে ইয়াতে এনিমেল ৰিয়েলিং, পেষ্টৰিয়েলিজম এইবোৰ বহুত হয়। এয়া লাইভ ষ্টক ফাৰ্মিং, চিপ, কেটেল, ঘোঁৰা পোহে মানুহে, এইবোৰ পোহে। হুইট, আমি হুইট বাউল পঢ়িছোঁ ন, আমাৰ এই ইউক্ৰেইন বা এইফালে, ঠিক আছে। হুইটৰ খেতি বহুত বেছি হয়, এইটো মনত ৰাখিব। বাৰ্লি, মে, চুগাৰ কেনৰ, হুইটটো মনত ৰাখিব, ঠিক। দেন আমি আহি যাওঁ ৰাইজ ইম্পৰ্টেণ্ট মেডিটেৰিয়ান। মেডিটেৰিয়ান ৰিজন আমি পঢ়িছিলোঁ, মেডিটেৰিয়ান বেচিনটোততো পৰেই গোটেইখিনি কাউণ্ট্ৰি। কেলিফৰ্ণিয়া আহি যায় নৰ্থ আমেৰিকাত, চেণ্ট্ৰেল চিলি আহি যায়, চাউথ আফ্ৰিকাৰ কেপ ৰিজন, চাউথ ৱেষ্ট অষ্ট্ৰেলিয়া আহি যায়, ঠিক। টেম্পাৰেচাৰটো ছামাৰত ৱাৰ্ম, হট এণ্ড ড্ৰাই, উইণ্টাৰত মাইল্ড, কুল্ড এণ্ড ৱেট,
উইণ্টাৰত ৱেট এইটো সদায় মনত ৰাখিব এনুৱেল আৰু ডিউৰেল এইটো মডাৰেট ৰেইনফল ছামাৰ ড্ৰাই উইণ্টাৰ ৱেট এইটো চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট নেচাৰেল ভেজিটেশ্যনটো ইয়াৰ স্ক্লেৰ'ফিল বুলি কয় এইটো বস্তু ইম্পৰ্টেণ্ট মনত ৰাখিব ৰাইজ মই যি কৈছোঁ মনত ৰাখিব স্ক্লেৰ' মানে হাৰ্ড ফিল মানে লিফ পাতবোৰ হাৰ্ড লিফ হয় ঠিক স্মল সৰু সৰু পাত হয় হাৰ্ড লেডাৰী এবচেঞ্চ অফ শ্বেড ট্ৰী ছাঁ দিয়া গছ নাই তাত ইম্পৰ্টেণ্ট ট্ৰী মনত ৰাখিব অলিভটো বহুত ইম্পৰ্টেণ্ট ৰাইজ অলিভ মনত ৰাখিব মেডিটেৰিয়ানৰ লগত মাৰিব কৰ্ক ওক পাইন শ্ৰাব ভেজিটেশ্যন হয় ৰাইজ শ্ৰাব ভেজিটেশ্যন শ্ৰাব ঠিক তাৰ নাম আছে কেলিফৰ্ণিয়াত যোনটো শ্ৰাব ভেজিটেশ্যন কৰে তাক চেপাৰেল কয় মেডিটেৰিয়ান বেচিনত যিটো কয় মেকুইছ বা মেচিয়া বুলি কয় প্ৰনাউন্সিয়েশ্যন চাই ল'ব ক্ৰপছ যদি আমি চাওঁ গ্ৰেপছটো সদায় মনত ৰাখিব ৰাইজ গ্ৰেপছত ভিটিকালচাৰ তাত হয় তাত ৱাইন ইণ্ডাষ্ট্ৰি বহুত ফেমাছ হয় ৱাইন ইণ্ডাষ্ট্ৰি মেডিটেৰিয়ানত চিট্ৰাছ ফ্ৰুটবোৰ তাতে বেছি পোৱা যায় এইটো মেডিটেৰিয়ানৰ লগত কানেক্ট কৰিব ৰাইজ ইয়াত বেছি কনচেপ্ট দিবলগীয়া নাই ৰাইজ মনত ৰাখিব লগা হয় য'ত কনচেপ্ট আছে মই তাত কৈয়ে আছোঁ লৰেঞ্চিয়ান আমি ক্লাইমেট পঢ়িছিলোঁ আমি আৰু অলপ ওপৰত গুচি গ'লোঁ কুল টেম্পেৰেটৰ ৰাইজ ৱেষ্টাৰ্ণ ছাইডে আমাৰ কি আছিল লৰেঞ্চিয়ান আছিল ইষ্টাৰ্ণ ছাইডে ৱেষ্টাৰ্ণততো ব্ৰিটিছ আছে তো ৰিজনটো আমাৰ নৰ্থ আমেৰিকাত নৰ্থ ইষ্ট USA বা ছাউথ ইষ্ট কানাডা ইষ্ট এছিয়াত নৰ্থ ইষ্ট চাইনা মানচুৰিয়া ৰিজন কোৰিয়া পৰি যায় নৰ্দাৰ্ণ জাপান ৰাছিয়া ফাৰ ইষ্ট ঠিক আছে লৰেঞ্চিয়ান টেম্পাৰেচাৰ ছামাৰত ৱাৰ্ম এণ্ড ৰিলেটিভলি শ্বৰ্ট থাকে ছামাৰটো উইণ্টাৰ কোল্ড এণ্ড ৰিলেটিভলি লং এনুৱেল টেম্পাৰেচাৰ ৰেঞ্জটো অলপ হাই থাকে ডিউৰেল ৰেঞ্জটো মডাৰেট থাকে ইমান মনত ৰাখিব নালাগে ক'ত লাগে মই কৈ আছোঁ লাহেকৈ ৰেইনফল গোটেই বছৰটোত হয় এইটোতো মই লাষ্ট ক্লাছতো কৈছিলোঁ ক'ত হয় লৰেঞ্চিয়েল চাইনা টাইপ ঠিক ব্ৰিটিছ টাইপত মই কৈছিলোঁ ভেজিটেশ্যন মিক্স ফৰেষ্ট থাকে ইয়াত ৰাইজ এইটো মনত ৰাখিব মিক্স ফৰেষ্ট লৰেঞ্চিয়ানত কনিফাৰাছো থাকে ঠিক আছে পাইন স্প্ৰুচ ফাৰ ডেচিডিয়াছো পাব ঠিক যেনেকৈ আপোনাৰ ধৰক মেপেল বিটছ ওক এইকেইটা নাম মনত ৰাখিব স্প্ৰুচ ফাৰ এইকেইটা ঠাণ্ডা জেগাৰ গছ হয় এনেকৈ মনত ৰাখিব পটেট'ছ মনত ৰাখিব ঠাণ্ডা জেগাত অলপ ওটছ বাৰ্লি টিম্বাৰ পাল পেপাৰ উড ইণ্ডাষ্ট্ৰি ইয়াত ফেমাছ হয় ঠিক আছে ফিচিং এইটো বহুত ইম্পৰ্টেণ্ট হয় যোনটো আমাৰ এইটো জেগা আছিল লৰেঞ্চিয়ানত মই আপোনালোকক লাষ্ট ক্লাছো কৈছোঁ ৰাইজ লৰেঞ্চিয়ানৰ জেগাটো ওলাগে এইটো ইয়াতে মই লাষ্ট ক্লাছতো কৈছিলোঁ যেনেকৈ জাপানৰ ওচৰটো অ'য়াচিঅ' আৰু কিউৰচিঅ' বুলি ৱাৰ্ম অ'চিয়ান কাৰেণ্ট আৰু ক'ল্ড অ'চিয়ান কাৰেণ্টে মিট কৰে কুৰচিঅ' হয় আপোনাৰ ৱাৰ্ম অ'চিয়ান কাৰেণ্ট আৰু অ'য়াচিঅ' হয় ক'ল্ড অ'চিয়ান কাৰেণ্ট এইটো ওপৰৰ পৰা আহে কুৰচিঅ' তলৰ পৰা যায় মিট কৰে য'ত মিট কৰে তাত ধুনীয়া ফিচিং হয় যেতিয়া ৱাৰ্ম অ'চিয়ান কাৰেণ্ট আৰু ক'ল্ড অ'চিয়ান কাৰেণ্ট মিট কৰে তাত নিউট্ৰিয়েণ্ট ৰিচ হয় জেগাটো ঠিক তো ঠিক তেনেদৰে এইখিনি লৰেঞ্চিয়ান আমাৰ নৰ্থ কানাডাৰ ওচৰত এইখিনিতে ঠিক আছে তো ইয়াত যেতিয়া মিক্স কৰে ইয়াতে এটা নিউ ফাউণ্ডলেণ্ড বুলি জেগা আছে ঠিক আছে নিউ ফাউণ্ডলেণ্ড আইলেণ্ড হয় তাৰ ওচৰত ফিচিং বহুত হয় তো ফিচিঙৰ লগত লৰেঞ্চিয়ানক কানেক্ট কৰিব সদায় মাথাত এইটো সোমাই ল'ব ঠিক আছে ৰাইজ লৰেঞ্চিয়ান নিউ ফাউণ্ডলেণ্ড আইলেণ্ড আছে আৰু তাতে গ্ৰেণ্ড বেংকছ বুলি আছে গ্ৰেণ্ড বেংকছটো কি হয় যোনটো আইলেণ্ড আছে তাত অলপ চেল' আণ্ডাৰ ৱাটাৰ কণ্টিনেণ্টেল চেল্ফ এলিয়া আমি পঢ়িম অ'চিয়ানোগ্ৰাফি পঢ়িলে এতিয়া যেতিয়া আমাৰ মাটিৰ পৰা যেতিয়া সাগৰলৈকে যায় এইখিনি ধৰক পানী ঘপককৈ এনেকুৱা নাথাকে নহয় যে ইয়াত মই এখন ভৰি দি দিলোঁ মই ডুবি গ'লোঁ আমি লাহে লাহে তললৈ গৈ থাকোঁ ন এই তললৈ লাহে লাহে গৈ থাকোঁ ডেট ইজ কণ্টিনেণ্টেল চেল্ফ এৰিয়া তো এই জেগাটো চেল' হয় মানে ইয়াত পানী নিচেই কম ঠিক তো চেল' এৰিয়া এটা বনে ডেট ইজ ন'ন এজ গ্ৰেণ্ড বেংকছ এই জেগাটোত মাছ বহুত পায় নিউ ফাউণ্ডলেণ্ড আইলেণ্ডৰ ওচৰৰ জেগা ঠিক দেন আমাৰ নেক্সট আছিল টাইগা বা বৰিয়ান বা চাইবেৰিয়ান আমি পঢ়িছিলোঁ চাইবেৰিয়ান ৰিজন কোনটো কানাডা আলাস্কা স্কেণ্ডিনেভিয়ান ৰাছিয়া চাইবেৰিয়া মাজৰ জেগাখিনি ঠিক টেম্পাৰেচাৰ উইণ্টাৰ ভেৰি লং এণ্ড এক্সট্ৰিমলি কোল্ড টাইগা একচুৱেলি ভেজিটেশ্যন নামটোৰ পৰা আহিলে টাইগা ৰাছিয়ান নাম ঠিক আছে পূৰা এনেকুৱা কনিফাৰাছ টাইপ ফৰেষ্ট থাকে ঠিক আছে তো ছামাৰ টু মাইল্ড এণ্ড এনুৱেল ৰেঞ্জ ভেৰি হাই চবতকৈ যদি এনুৱেল ৰেঞ্জ হাই হয় সদায় মনত ৰাখিব চাইবেৰিয়ানৰ চকু মুজি মনত ৰাখিব যদি ক'ৰবাৰ কুৱেশ্যনটোত আহিছে ভেৰি হাই এনুৱেল ৰেঞ্জ চাইবেৰিয়ান কিয় চাইবেৰিয়ান হ'ব ৰাইজ কাৰণ কি চাইবেৰিয়ান কণ্টিনেণ্টৰ মাজত আছে এইফালেতো লৰেঞ্চিয়ান আছে এইফালেতো ব্ৰিটিছ আছে মাজত আছে কণ্টিনেণ্টেল তো তাত বহুত বেছি হ'ব আৰু ঠাণ্ডা ওপৰত যিহেতু গুচি গ'ল ঠাণ্ডা বহুত হৈ যায় তো ডিফাৰেঞ্চটো বহুত বেছি হৈ যায় চাইবেৰিয়ানত প্ৰেচিপিটেশ্যন ল' টু মডাৰেট ছামাৰ মেক্সিমা এটা থাকে নেচাৰেল ভেজিটেশ্যনকে টাইগা বা বৰিয়েল বা কয় কনিফাৰাছ ফৰেষ্ট কয়
আৰু ৱৰ্ল্ডত যদি চবতকৈ বেছি ফৰেষ্ট আছে এই টাইগাই হয় কনিফাৰাছ ফৰেষ্ট যোনটো আছে ৱৰ্ল্ডত আমি ভাবিম ইভাৰগ্ৰীণ টাইপ অফ ফৰেষ্ট মানে ট্ৰপিকেল ইভাৰগ্ৰীণ চবতকৈ বেছি নো ডেট কনিফাৰাছ ফৰেষ্ট আমাৰ টেম্পেৰেট ৰিজনৰ টাইগা চবতকৈ বেছি হয় ঠিক মেজৰ ট্ৰী স্প্ৰুচ ফাৰ পাইন লাৰ্জ ঠিক দেন এটা বস্তু ইম্পৰ্টেণ্ট হয় পজ্জল ছইলটো যোনটো হয় আপোনাৰ চাইবেৰিয়ানত সদায় মনত ৰাখিব পজ্জল হয় এচিডিক হয় বহুত কিয় হয় কাৰণ তাতে কিয় হয় কাৰণ কি তাত বহুত ঠাণ্ডা হয় তো যোনটো ডিকম্পজিশ্যন হ'ব পাত এটাত হ'ব পৰি গ'লে পাতটো লাহে লাহে ডিকম্পজিশ্যন হ'ব ঠিক আছে তো সেইকাৰণে এইটো এচিডিক হয় লাহে লাহে পটককৈ ডিকম্প'জ নহয় শ্ল' হয় প্ৰচেছটো ঠিক আছে সেইকাৰণে নিউট্ৰিয়েণ্ট প'ৰ হয় পজ্জল এচিডিক ফৰ্মেশ্যন হয় এইটো মনত ৰাখিব লাম্বাৰিং এটা ইম্পৰ্টেণ্ট ইকনমিক এক্টিভিটি হয় চাইবেৰিয়ানত কনিফাৰাছ ফৰেষ্ট হয় ফৰেষ্টবোৰৰ যোনটো উডবোৰ সেইটো ছফ্ট উড হয় সেইবোৰৰ পৰা এই টিম্বাৰ বনায় উড দেন পেপাৰ বা পাল্প ইণ্ডাষ্ট্ৰি এইবোৰত আমাৰ ইউজ হয় ঠিক আছে লগছবোৰ টিম্বাৰ ইণ্ডাষ্ট্ৰিটো ফেমাছ হয় পাৰ্মা ফ্ৰষ্টটো ইম্পৰ্টেণ্ট হয় মেইনলি টুণ্ডাৰ লগত আহিব বা টাইগাটো আহি যায় 0 বা তাতকৈ তলত যদি 2 বছৰৰ কাৰণে থাকে তাক পাৰ্মা ফ্ৰষ্ট বুলি কওঁ বিল' 0 ডিগ্ৰী ঠিক তো দিছ ইজ আপোনাৰ টাইগা চাইবেৰিয়ান দেন ব্ৰিটিছ টাইপ ৰিজনবোৰ মই দেখাইছিলোঁ মেপত ৱেষ্টাৰ্ণ ইউৰোপ ব্ৰিটিছ আইল ৱেষ্টাৰ্ণ ফ্ৰান্স নেডাৰলেণ্ডছ কোষ্টেল নৰৱে নৰ্থ আমেৰিকাটো কিছুমান আছে পেচিফিক নৰ্থ ৱেষ্ট জেগাটো কোষ্টেল ব্ৰিটিছ কলম্বিয়া ৱাশ্বিংটন অৰিগন চাউথ আমেৰিকাত চাউদাৰ্ণ চিলি অষ্ট্ৰেলিয়া টাছমানিয়া চাউথ ইষ্ট আছে নিউজিলেণ্ডো সোমাই গৈছে টেম্পাৰেচাৰটো কুল টু মাইল্ড থাকে উইণ্টাৰ মাইল্ড কম্পেয়াৰ্ড উইথ কণ্টিনেণ্টেল ৰিজন কণ্টিনেণ্টেলটো বেছি চাওক ৰাইজ এই কণ্টিনেণ্টত আমাৰ মাজত কি আছিল চাইবেৰিয়ান ই বহুত ঠাণ্ডা হ'ব কিন্তু এইখিনি জেগাত আমাৰ ব্ৰিটিছ আছিল ব্ৰিটিছে কি কয় অ'চিয়ানৰ ইনফ্লুৱেঞ্চটো পাই থাকে কাৰণ কি কণ্টিনেণ্টখন পটককৈ ঠাণ্ডা হ'ব কণ্টিনেণ্ট লেণ্ড হয় না কিন্তু সাগৰখন পটককৈ ঠাণ্ডা নহয় তো এই মডাৰেটিং এফেক্টটো থাকে কনচেপ্টটো ক্লিয়াৰ কৰিব এইটোৱে কনচেপ্ট চ' থিপ বহুত ঠাণ্ডাও নহয় ঠাণ্ডা সেইকাৰণে মাইল্ড কৈছে উইণ্টাৰটো কথাটো বুজিছেনে সেইটো এনুৱেল এণ্ড ডিউনেলনেছ দুইটা ল' হয় এইটো ইম্পৰ্টেণ্ট ৰাখিব ব্ৰিটিছ টাইপত ব্ৰিটিছ টাইপটোকো মেৰিন ৱেষ্ট কোষ্ট বুলিও কয় এইটো মনত ৰাখিব মেৰিন শব্দটো ক'ৰ পৰা আহিছে য'ত পানী হৈ থাকে ঠিক আছে আমাৰ যেনেকৈ ট্ৰপিকেলত মেৰিন আছিল ঠিক এতিয়া ৱেষ্ট কোষ্টটো মেৰিন কেতিয়া হ'ব এইটো ৱেষ্ট কোষ্টটো মেৰিন কেতিয়া হ'ব যেতিয়া ৱেষ্টাৰ্লিছ ফ্ল'জ হ'ব ৱেষ্টাৰ্লিছ ক'ত ফ্ল' হয় ব্ৰিটিছৰ জেগাখিনিতে হয় ওপৰত গ'লে তো ৱেষ্ট কোষ্ট মেৰিন ৱেষ্ট কোষ্ট এইটো মনত ৰাখিব তো ৰেইনফল মই লাষ্ট ক্লাছতো কৈছোঁ ব্ৰিটিছতো সদায় হৈয়ে থাকে ৱেষ্টাৰ্লিছ সদায় থাকে প্লাছ টেম্পেৰেট চাইক্লনো কৰে ভেজিটেশ্যন টেম্পেৰেট ব্ৰড লিফ ডেচিডিয়াছ ফৰেষ্ট থাকে চাওক টেম্পেৰেট লোকেশ্যনটোৰ কাৰণে আহিছে ব্ৰড লিফ বুজিছেনে কনিফাৰ নহয় ব্ৰড লিফ্ট ডাঙৰ ডাঙৰ পাত কাৰণ কি বৰষুণ সদায় পৰে কনচেপ্টটো ক্লিয়াৰ কৰিব ব্ৰড লিফ কিয় আহিছে আৰে ভাই বৰষুণ সদায় পৰে ব্ৰড লিফ ঠিক বৰফটো নাই হোৱা ইমান দেন ডেচিডিয়াছ ফৰেষ্টো কি হয় ইয়াতো ছেট কৰে অটমৰ টাইমত এটা টাইমত ইয়াতো ছেট কৰে ঠিক ইম্পৰ্টেণ্ট ট্ৰিজ ওক বিচ এলম এছ এইকেইটা মনত ৰাখিব ডেইৰী ফাৰ্মিং মিক্স ফাৰ্মিং এইবোৰ ইয়াতে হয় দেন লাষ্ট ৰিজন আমি পঢ়িছিলোঁ একদম ওপৰৰ পিনে টুন্ড্ৰা পঢ়িছিলোঁ নৰ্ডাৰ্ণ আলাস্কা নৰ্ডাৰ্ণ কানাডা গ্ৰীণলেণ্ড নৰ্ডাৰ্ণ ৰাছিয়া ঠিক পাৰ্মা ফ্ৰষ্টটো একদম ইম্পৰ্টেণ্ট হয় ইয়াতে নেচাৰেল ট্ৰিলেছ হয় একো ট্ৰি চি নাই গছ চছ নহয় মছেছ বা লিচেঞ্চ হয় এই পাথৰৰ ওপৰতে অলপ অলপ এনেকুৱা টাইপ বনি গৈছে মছেছ বা লিচেঞ্চ এইবোৰ তাতে ফৰ্মেশ্যন হয় ঠিক দেন ইম্পৰ্টেণ্ট ট্ৰাইব যদি চাওঁ আমি ইকুৱেটৰিয়েল ৰেইন ফৰেষ্টৰ জেগাখিনিত চাব পিগমি ট্ৰাইব চবতকৈ ইম্পৰ্টেণ্ট কংগো বেচিন চেণ্ট্ৰেল আফ্ৰিকা কংগো পিগমি বনে চেমাং এটা ট্ৰাইব হয় মালাই পেনিনচুলাৰ ওচৰত বনে ডায়াক এটা ট্ৰাইব হয় বৰ্নিঅ'ৰ ওচৰত বনে দেন চাবানা গ্ৰাছলেণ্ডত ইম্পৰ্টেণ্ট ট্ৰাইব মাছাই বহুত ইম্পৰ্টেণ্ট হয় কেনিয়া এণ্ড টানজানিয়াত পোৱা যায় এইটো চাব মনত ৰাখিব এইখন স্ক্ৰীনশ্বট লৈ ল'ব পাৰে অলপ হট ডেজাৰ্টৰ ওচৰত ডেজাৰ্ট ক্লাইমেট ৰিজনত বিডুইন এটা ট্ৰাইব হয় আৰব পেনানচুলাটোত পাব আপুনি টুৱাৰেক বুলি এটা ট্ৰাইব হয় চাহাৰা বা নৰ্থ এণ্ড ৱেষ্ট আফ্ৰিকাত পাব চাহাৰা ডেজাৰ্টৰ ওচৰত টুন্ড্ৰা ঠাণ্ডা জেগাটোত গুচি গ'লোঁ দেই নেনেটছ নৰ্ডাৰ্ণ ৰাছিয়াত এটা ইম্পৰ্টেণ্ট ট্ৰাইব ইনুইট আৰ্টিক কানাডা গ্ৰীণলেণ্ড সেইটো ইম্পৰ্টেণ্ট ট্ৰাইব কিছুমান কি ক্লিউজ মই ওলাই দিছোঁ ক্লাইমেট টাইপ বুজিবৰ কাৰণে যদি ৰাইজ ইকুৱেটৰিয়েল হয় কি ক্লিউজ থাকিব ন' ড্ৰাই ছিজন নাই বা ন' ড্ৰাই ছিজন বুলি ক'লে ৰাইজ বহুত আহি যায় ব্ৰিটিছো আহি যায় চাইনা টাইপো আহি যায় ভেৰি স্মল এনুৱেল ৰেঞ্জ অফ টেম্পাৰেচাৰ সেইটো ক'ব পাৰোঁ ঠিক আছে কেনপি লিয়ানাছ এপিফাইটছ এইবোৰে কানেক্ট কৰিব ইকুৱেটৰিয়েলৰ লগত
ট্ৰপিকেল মেৰিন যদি আমি চাওঁ বেচিকেলি মইষ্ট ট্ৰেড উইণ্ড থাকে তাত, মেৰিটাইম ইনফ্লুৱেঞ্চ থাকে। ট্ৰপিকেল মনচুন যদি চাওঁ আমাৰ ছিজনেল ৰিভাৰ্চেল অফ উইণ্ড, এই শব্দটো ইম্পৰ্টেণ্ট হ'ব। চাবানাত ইম্পৰ্টেণ্ট শব্দ হ'ব ডিষ্টিং ৱেট এণ্ড ড্ৰাই ছিজন ৰাইজ, এইটো বহুত ইম্পৰ্টেণ্ট, PYQ আহিছে। ডিষ্টিং ৱেট এণ্ড ড্ৰাই ছিজন চাবানা। টল গ্ৰাছ, স্কেটাৰ্ড ট্ৰিজ, একাচিয়া বা বাওবাব যদি ভেজিটেশ্যনলৈ সুধি দিয়ে চাবানাৰ লগত মাৰি পঠিয়াম। ডেজাৰ্ট যদি আমাক সোধে ভেৰি হাই ডিউনেল ৰেঞ্জ, ডে আৰু নাতিৰ মাজত যদি ডিউনেল ৰেঞ্জ হৈ যায়, হাই ডিউনেল ৰেঞ্জ, এইটো সদায় মনত ৰাখিব ৰাইজ। হাই ডিউনেল ৰেঞ্জ সদায় ডেজাৰ্ট। হাই এনুৱেল ৰেঞ্জ এইটো আমি ওপৰত পঢ়িছিলোঁ চাইবেৰিয়ানৰ, এইটো মনত ৰাখিব। আৰু যদি আমি পঢ়োঁ ল' এনুৱেল আৰু ডিউনেল দুইটাই যদি ল' হয় সদায় ব্ৰিটিছ বা মেৰিন ৱেষ্ট কোষ্ট ক্লাইমেট, ল' হয় তাত। ষ্টেপিছত শ্বৰ্ট গ্ৰাছ, ফিউ ট্ৰিজ, হুইট, পেষ্টৰিলিজম মনত ৰাখিব। চাইনাত মই সদায় চাইক্লনৰ কথা কৈছিলোঁ। মেডিটেৰিয়ানত এই বস্তুটো ইম্পৰ্টেণ্ট, ৱেট উইণ্টাৰ শব্দটো মনত ৰাখিব। ভিটিকালচাৰ মনত ৰাখিব। স্ক্লেৰ'ফিল ভেজিটেশ্যন মনত ৰাখিব। লৰেঞ্চিয়ানত গ্ৰেণ্ড বেংক ফিচিং মনত ৰাখিব। কনিফাৰাছ ডেচিডিয়াছ মিক্স ফৰেষ্ট মনত ৰাখিব। চাইবেৰিয়ানত ভেৰি লাৰ্জ এনুৱেল ৰেঞ্জ, ব্ৰিটিছ বা মেৰিন এইটো ল' ডিউনেল এণ্ড এনুৱেল ৰেঞ্জ মনত ৰাখিব। টুন্ড্ৰাত সদায় ট্ৰিলেছ বা পাৰ্মাফ্ৰষ্ট মনত ৰাখিব। এইটো চাওক ডেজাৰ্টৰ ভেজিটেশ্যন, পাতবোৰ দেখিছেনে মোটা মোটা, ঠিক। দেন আচ্ছা, ইকুৱেটৰিয়েলত আৰু এটা বস্তু আছিল মই কৈছিলোঁ, ক'ত গ'ল ইকুৱেটৰটো, ক'ত গ'ল ৰাইজ? ইকুৱেটৰিয়েল এটা বস্তু আছিল মানে বাট্ৰেছ ৰুটছ বুলি আছে। বাট্ৰেছ ৰুটছ শব্দটো ইকুৱেটৰৰ লগত মনত ৰাখিব। লাৰ্জ স্প্ৰেডিং ৰুটছ, বাট্ৰেছ ৰুটছ, ইকুৱেটৰৰ ক্লাইমেটত এইটো মনত ৰাখিব, ঠিক। বাট্ৰেছ ৰুট, তো ইকুৱেটৰৰ ক্লাইমেট যদি মই চাওঁ, দিছ ইজ বাট্ৰেছ ৰুট, এনেকুৱা টাইপৰ ৰুট আপুনি ইকুৱেটৰৰ ক্লাইমেটতহে পাব, ঠিক। এইটো মই ক'লোৱে এপিফাইটছ, ঠিক। দেন লিয়ানাছ, এইবোৰ কৈছোঁ মই, এইবোৰ ইকুৱেটৰৰ লগত কানেক্ট কৰিব, ঠিক আছে। আৰু এটা বস্তু ৰাইজ ইকুৱেটৰত ইম্পৰ্টেণ্ট হ'ব, ছইল এটা পদজল ক'লোঁ মই, পদজলটো আপোনালোকে মনত ৰাখিলে চাইবেৰিয়ানৰ লগত। আৰু এটা ইকুৱেটৰিয়েলত এটা বস্তু এটা মনত ৰাখিব, ইকুৱেটৰিয়েল ক্লাইমেটত নহয় আমাৰ লাগিব যে গছ গছনি বহুত আছে, ছইলটো ভাল না বেয়া, কাৰণ বৰষুণ বহুত হয় ন, ওপৰত যিখিনি লেয়াৰ বনে ন, অৰ্গেনিক মেটাৰ বনে, সেইখিনি ৱাছ হৈ যায়। ছ' ইয়াৰ পুৱৰ হয়, ছইলটো পুৱৰ হয়, নিউট্ৰিয়েণ্ট ৰিচ নহয়। বাট তথাপিও আমি ভাবোঁ যে গছ গছনি হয়, এইটো কনফিউজনত কাৰণে আহি যাব, কিন্তু ছইলটো ইয়াৰ বহুত পুৱৰ হয়, কাৰণ ওপৰৰ ছইলটো উটি যায়, ঠিক। আৰু এচিডিক যদি হয়, পদজল যদি হয়, ডেট ইজ চাইবেৰিয়ান, ঠিক আছে। কাৰণ লাহে লাহে কৰিব, ডিকম্পজিশ্যন হ'ব সেইটোত, তো এচিডিক বনিব যিখিনি বস্তু বনে, ঠিক। আচ্ছা, তো এইখিনি হৈ গ'ল আমাৰ ক্লাইমেটৰ আমাৰ গোটেই কনচেপ্টটো ক্লিয়াৰ। দেন এইখিনিতে ৰাখোঁ আমি, ইয়াতে একো কৰিবলগীয়া নাই ৰাইজ, সেইখিনি অলপ মনত ৰাখিব, যিমানখিনি পাৰে কনচেপ্ট মই কৈছোঁ, আৰু বাকী ক'বলৈ ইয়াত একো নাই, যিমানখিনি পাৰে ৰিভাইজ মাৰিব, ঠিক আছে, ধন্যবাদ।